হেল্ল' ষ্টুডেণ্ট, ৱেলকাম বেক টু মাই চেনেল SM টিউটৰিয়েল হোম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ছ'চিয়েল এক্সাম ইতিমধ্যে হৈ গ'ল। ছ'চিয়েল এক্সামত মই দিয়া ইতিমধ্যে হিষ্ট্ৰী পাৰ্ট, জগ্ৰাফী পাৰ্ট আৰু পলিটিকেল এণ্ড ইকনমিক ছায়েন্সৰ যিটো পাৰ্ট আছিলে, প্ৰায় A to Z গোটেইখিনি পৰিছে। হয়তো ক'ৰবাত তোমালোকৰ MCQ হয়তো ক'ৰবাত 4-5টামান কমন নাছিলে, বাকী A to Z গোটেইখিনি কমন পৰিছে। আহা তেতিয়াহ'লে তোমালোকে MCQখিনি কি মিলাইছিলা, তো গতিকে MCQখিনি আমি মিলাই চাওঁ, ঠিক আছে। তো ইয়াৰ আগতো মই তোমালোকক যিখিনি মোৰ ছায়েন্সৰ ভিডিঅ' দিছোঁ, মেথছৰ ভিডিঅ' দিছোঁ, এইখিনি তোমালোকে চাই ল'বা প্ৰেক্টিছ পেপাৰখিনি। তো তাত তোমালোকে চাবা গোটেইখিনি তোমালোকে কমন পাই যাবা তাতেও, ঠিক আছে। তেতিয়াহ'লে আহা আমি আজি তোমালোকে কোনে কি লিখিছা মই এনচাৰবিলাক কৈ দিছোঁ, তোমালোকৰ কোনটো কি হ'ব। কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 1টোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন C। অপশ্যন C যিবিলাকে দিছা প্ৰত্যেকৰে হ'ব। কুৱেশ্যন নম্বৰ 3 অপশ্যন 4। কুৱেশ্যন নম্বৰ 3টো তোমালোকৰ অপশ্যন 4 হ'ব, এই অপশ্যন B হ'ব চাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাত, ঠিক আছে। নেক্সট যদি আমি চাব যাওঁ, নেক্সটটো চোৱা কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ৰ অপশ্যন D শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5টো শুদ্ধ উত্তৰ হৈছে অপশ্যন A। নেক্সট কুৱেশ্যন নম্বৰ 6 শুদ্ধ উত্তৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 7 শুদ্ধ উত্তৰ অপশ্যন D। মই তোমালোকক মাতি দিয়া নাই, জাষ্ট খালি এনচাৰকেইটা কৈ গৈছোঁ, শুদ্ধ উত্তৰকেইটা কি হ'ব তোমালোকে মিলাই চাবা অলপ। কুৱেশ্যন নম্বৰ 8 শুদ্ধ উত্তৰ হৈছে অপশ্যন B, ঠিক আছে। কুৱেশ্যন নম্বৰ 9 শুদ্ধ উত্তৰ অপশ্যন A। কুৱেশ্যন নম্বৰ 10 শুদ্ধ উত্তৰ আহিল আমাৰ অপশ্যন D। কুৱেশ্যন নম্বৰ 11 শুদ্ধ উত্তৰ আহিল আমাৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 12, কুৱেশ্যন নম্বৰ 12ত আহিল অপশ্যন C, শুদ্ধ উত্তৰ অপশ্যন C। কুৱেশ্যন নম্বৰ 13 শুদ্ধ উত্তৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 14 শুদ্ধ উত্তৰ অপশ্যন C, ঠিক আছে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 15 শুদ্ধ উত্তৰ অপশ্যন A ভট্টদেৱ। কুৱেশ্যন নম্বৰ 16 শুদ্ধ উত্তৰ অপশ্যন B খনিজ তেল। কুৱেশ্যন নম্বৰ 17 শুদ্ধ উত্তৰ অপশ্যন C খনিজ সম্পদ আহৰণ। কুৱেশ্যন নম্বৰ 18 শুদ্ধ উত্তৰ অপশ্যন C। কুৱেশ্যন নম্বৰ 18 শুদ্ধ উত্তৰ অপশ্যন D, ঠিক আছে। অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। নেক্সটটো চোৱা, নেক্সটটো যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 20 শুদ্ধ উত্তৰ আছে অপশ্যন C। 21 কুৱেশ্যন নম্বৰ যদি 21টো আমি চাব যাওঁ, কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপশ্যন C ৰাছিয়া। কুৱেশ্যন নম্বৰ 22 শুদ্ধ উত্তৰ অপশ্যন B ৰেড চি লোহিত সাগৰ। কুৱেশ্যন নম্বৰ 23 শুদ্ধ উত্তৰ এইটো কাইৰৰ ৰাজধানী হৈছে শুদ্ধ উত্তৰ ইজিপ্ত, অপশ্যন B। নেক্সট কুৱেশ্যন নম্বৰ 24 শুদ্ধ উত্তৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 25 শুদ্ধ উত্তৰ অপশ্যন A গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, এইটো শুদ্ধ উত্তৰ অপশ্যন A। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 26 শুদ্ধ উত্তৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 27 শুদ্ধ উত্তৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 28 শুদ্ধ উত্তৰ অপশ্যন D। কুৱেশ্যন নম্বৰ 29 শুদ্ধ উত্তৰ অপশ্যন C। 29টো শুদ্ধ উত্তৰ অপশ্যন C। কুৱেশ্যন নম্বৰ 30 শুদ্ধ উত্তৰ অপশ্যন D। কুৱেশ্যন নম্বৰ 31 শুদ্ধ উত্তৰ অপশ্যন B 24 অক্টোবৰ। কুৱেশ্যন নম্বৰ 32 শুদ্ধ উত্তৰ অপশ্যন B 193। কুৱেশ্যন নম্বৰ 33 শুদ্ধ উত্তৰ অপশ্যন B, অপশ্যন B। নেক্সট কুৱেশ্যন নম্বৰ 34 শুদ্ধ উত্তৰ হৈছে অপশ্যন B। নেক্সট কুৱেশ্যন নম্বৰ 35 শুদ্ধ উত্তৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 36 শুদ্ধ উত্তৰ অপশ্যন D। কুৱেশ্যন নম্বৰ 37 শুদ্ধ উত্তৰ অপশ্যন A। কুৱেশ্যন নম্বৰ 38ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C। কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D। তাৰে পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 40 শুদ্ধ উত্তৰটো হৈছে অপশ্যন B। কুৱেশ্যন নম্বৰ অপশ্যন B 41 অপশ্যন A। নেক্সট চোৱা 42 কুৱেশ্যন নম্বৰ 42 অপশ্যন B। নেক্সট 43 চোৱা
কুৱেশ্যন নম্বৰ 43 শুদ্ধ উত্তৰ অপশ্যন চি 44 শুদ্ধ উত্তৰ অপশ্যন এ লাষ্ট আৰু এটা আছে তোমালোকে মিলাই চাবা 45টো হৈছে শুদ্ধ উত্তৰ অপশ্যন এ এইখিনি আছিল আজি তোমালোকৰ এই পেপাৰখন গতিকে তোমালোকে পেপাৰখন ভালদৰে মিলাই চাবা মই বাকীখিনি তোমালোকক আৰু দেখায়ো লাভ নাই বি পাৰ্টটো যি গতিকে তোমালোকৰ বাকীখিনি তোমালোকে কৰিবাই বি পাৰ্টটোত এইখিনি আছিলে বি পাৰ্টটো আৰু এইখিনি দেখায়ো তোমালোকক লাভ নাই ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিমানটা শুদ্ধ হ'ল তো মোক কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাবা মই যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰিম ইয়াৰ পিছতো মই এছামিছ আৰু ছায়েন্সৰ কি চাব লাগে তোমালোকক আৰু ভালদৰে জনাম তো আজিলৈ আৰু বিশেষ নাই কেৱল মাথো তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ কিমানটা শুদ্ধ হৈছে আজিলৈ ইমানটা সামৰণি মাৰিলোঁ ধন্যবাদ